দেওবাৰ দিনটো অকণমান দেৰিলৈকে শুম বুলি ভাবিলোঁ। হোৱা উঠি একদম উৎপাত। তাৰপিছতে মইনো কি কৰিম আৰু উঠি গা পা ধুনীয়াকৈ ধুই কৰি কাপোৰ আধাখিনি মেচিনত আধাখিনি হাতেৰে ধুওঁ। তাৰপিছত ঘৰৰ সকলোবোৰ কৰি তাকো কিবা এটা খুৱাই বোলো গা ধুৱাওঁ। সি আকৌ গা ধুৱাওঁ বুলি কোৱাৰ লগে লগে ভিতৰলৈ লৈ গৈছে। ইমান যে ভাল পায় গা ধুবলৈ পালে তাক একোৱেই নালাগে। বাথৰুমৰ দৰ্জাখন যদি খোলা দেখে সি গৈ পেলাই খালি পানী ঢালি থাকিব। তাৰপিছতে গা ধুৱাই দিয়াৰ পিছতে অকণমান শুৱাই দিলোঁ। তাক শুৱাই লৈ পেলাইহে মই অকণমান কাম কৰিবলৈ পাৰিম মানে। জলপান খাই কচু বুটলি আনিলোঁ। কচু মই বহুত বেছিয়ে ভাল পাওঁ। তাৰপিছতে বাহিৰৰ পৰাই আজি আনিলে, কাৰণ বনাবলৈ সময় নহ'লে, তেওঁলোক নাছিলে। তাৰপিছতে তেওঁ লগত লৈ আহিছিলে বাঙি। মই হ'লে বহুত বেছি ভাল পাওঁ। তাৰপাছতে দুপৰীয়া সাঁজ বনাবলৈ লাগি গ'লোঁ, কাৰণ আমাৰতো এটাই চিন্তা ন, কি বনাম কি নবনাম। তাৰপিছতে দালিতে কচুখিনি দি দিলোঁ, তাতে বিলাহীও দি দিছোঁ। এয়া হৈ গ'ল। আৰু এই বটলটো বহুতেই কৈছিলে যে ইমান ভাল নহয় বুলি। মই কিন্তু ভালেই পাইছোঁ ব্যৱহাৰ কৰি। যাতে শোৱাৰ পৰা উঠি পেলাই নিজৰ কামত লাগি গ'ল। দেখিছে নহয়, ইমান যিহেতু গৰম পৰিছে, তেওঁক ক'লোঁ নেমু পানী অকণ বনোৱা। এয়া সকলোকে বনাই খোৱালে। তাৰপিছতে ক'ৰবালৈ যাওঁ বুলি ওলালোঁ। দেখিছে নহয়, পাপা কোনটো? পাপা কোনটো ধুনু? পাপা ফুৰিবলৈ যাব? কোনটো? পাপা ফুৰিব যাব নিদিয়া? যাবলৈ নিদিয়ে। এনেকৈ নেমু খায়নে বাৰু? মই হ'লে বহুত ভাল পাওঁ। টেঙা খাবা? টেঙা মাৰি। তাৰপিছত মায়ে বনালে এয়া মেংগ' শ্বেক। তাৰপিছতে বৰফ উলিয়াই পেলাই মুখত সানি আছোঁ। ইমান গৰম, ইমান ভাল লাগি গৈছে নহয়। কোনটো? দেখিছে মোৰ বদনাম কেনেকৈ কৰিছে। তাৰপিছতে মই পানী দিয়া ভাতহে খালোঁ ইমান গৰমত। তাৰপিছতে ধুনীয়াকৈ তামোল অকণ কাটি খোৱালে। ধুই মেলি তাৰপিছত কাপোৰখিনিও আনি জাপি পেলাই আজৰি হৈ লৈছোঁ আৰু। তেওঁ ক'ৰবালৈ যাব, কাপোৰকেইটাও মোক ভৰাবলৈ দিছে। ইমান এলেহুৱা নহয়। তাৰপিছত ফ্লিপকাৰ্টত পাকঘৰৰ কাৰণে দুটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ। আহিছে, ইমান মৰম লগা, দেখিবলৈ ইমান ধুনীয়া লাগিছে। তাৰপিছত মোৰ খালি পাকঘৰৰ কাৰণে ইটো সিটো আনি থাকোঁ। তাৰপিছতে তাক অকণমান উলিয়াই লৈ গৈছিলোঁ। দেউতাক যিহেতু নাথাকিব, তাৰ মনটো বেয়া, অকণমান কান্দো কান্দো কৰিছে। তাৰপিছতে সন্ধিয়া সময়ত দেখিছে ইমান যে তেওঁক মাক দেখি পেলাই সিও সেৱা কৰিছে আৰু। তাৰপিছত বায়ে ওচৰতে